মদ বিক্রি করে আপুনি মদ বেচাত বাধা দিছিলে নেকি? কোনে কোনে মাৰিলে আপোনাক? তিনিজনে মাৰিলে। ইয়াত কি অসামাজিক কাম চলাই নেকি? আজি আপোনাক সুবিধা পাই আক্ৰমণ কৰিব। আপুনিতো গাঁও প্ৰধান, আপুনি চৰকাৰী মানুহ, আপুনি কোন লাটৰ কাপোৰা? কেইটা লাট আপোনাৰ মাৰিছে? কোন লাটৰ কাপোৰা? আমাৰ শীতলমাৰী পথাৰ, মদাৰগুৰি, গৰৈমাৰী, ছয়গাঁৱৰ কাপোৰা। তেখেত কিমান বয়সৰ হ'ব? তেখেত 60 হ'ব অনুমান। কিয় মাৰিলে? তেখেত মাৰিছে মানে ইয়াতো এইটো মৈৰাবাৰী চুবাৰ কাউণ্টাৰ হয়, এইটো মৈৰাবাৰী পশ্চিম বজাৰ, পশ্চিমৰ অংশখিনি এইখিনি। ইয়াত আজি 40 বছৰ যদি মদ বেচা কিনা কৰে। কোনে কৰে? মোতালেব নামৰ এজন মানুহে। হয়, তেওঁ মানে বেচা কিনা কৰি বহুত পইচা সম্পত্তিৰ মালিক হৈছে। কোনো মানুহে তাৰ আগত আহি কোনো কথা ক'ব নোৱাৰে। এতিয়া গাঁওবুঢ়াই মানে তাক বাধা দিছিল যে মদটো ইয়াত বেচিব নালাগে। গাঁওবুঢ়া বাধা দি আগৰ পৰাই বাধা দি আহিছে। তেওঁৰ লগত ঘৰ আছে, তেখেতৰ ঘৰ আছে, ইয়াত মেকানিক দোকান আছে। মানুহে ৰাতি হুলস্থুল কৰা, বেয়া ধৰণৰ যত প্ৰকৃতিৰ অসামাজিক কাম ইয়াত হয়। তেওঁ বাধা প্ৰদান কৰাৰ কাৰণে তেখেতক কাৰণে তেখেতে মানে আজি মাৰিছে, মোতালেবে মাৰিছে। তেখেত বৰ্তমান ক'ত আছে? চিৰিয়াছ অৱস্থাতে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।